এনেকুৱা লাগিছে আমাৰ ৰাইজে যি ৰাজীৱ শদিয়াক মৃত্যুৰ পাছত যি ধৰণে স্বীকৃতি দিছে, জনতাৰ শিল্পী বুলি স্বীকৃতি দিছে, আজি খাটি খোৱা মানুহৰ শিল্পী বুলি যেতিয়া স্বীকৃতি দিলে, সেই কথাবিলাক আচলতে জুবিন গাৰ্গে সহিব পৰা নাই। ৰাজীৱ শদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। 15 বছৰীয়া, 16 বছৰীয়া, 20 বছৰীয়া ল'ৰা ছোৱালীয়ে যিটো সময়ত ৰাজীৱ শদিয়াক চিনি নোপোৱাৰ কাৰণে ক্ষমা বিচাৰিছে, সেই সময়ছোৱাত ৰাজীৱ শদিয়া সম্পৰ্কত জুবিন গাৰ্গে কৰা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, যোৱাকালি তেওঁ কৈছে যে জাতিৰ মাটিৰ গান কেৱল ৰাজীৱ শদিয়াই গোৱা নাই, তেওঁ বোলে সুদীৰ্ঘ সময় জাতি মাটিৰ গান গাইছে তেনেকুৱা কথা কৈছে। মানে প্ৰশ্নটো তেনেকুৱা নাছিলে, তেওঁ সোধা হৈছিলে যে জাতি মাটিৰ গান গোৱা গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু হৈছে, তেখেতৰ সম্পৰ্কত কি ক'ব? তাৰ উত্তৰত তেওঁ এনেকৈ ইনচাল্ট কৰি যিটো মন্তব্য দাঙি ধৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ' বুলি কোৱা হয় জুবিন গাৰ্গক, যাক হিয়াৰ আমঠু বুলি কোৱা হয়, সেইগৰাকী মানুহৰ পৰা এগৰাকী গণশিল্পীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অপমানসূচক মন্তব্য কোনো আচলতে বিবেকবান মানুহে সহ্য কৰিব নোৱাৰে। গতিকে আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে, বৰ্তমান সময়ত সকলোৱে আচলতে জুবিন গাৰ্গক সমালোচনা কৰিছে। তেওঁ সমালোচনাৰ যোগ্য এই মুহূৰ্তত। আৰু একাংশ স্তাৱক বাহিনী আছে জুবিন গাৰ্গৰ, যিবিলাকে জুবিন গাৰ্গক সমালোচনা কৰি তাৰ কাউণ্টাৰ দিয়ে। সেই মানুহবিলাকে আচলতে জুবিন গাৰ্গক এতিয়া বেয়াৰ দিশলৈ ঠেলি দিছে। এতিয়া জুবিন গাৰ্গক এনেকৈ কিছুমান মানুহে প্ৰতিষ্ঠা কৰিব খোজে যে জুবিন গাৰ্গ সমালোচনাৰ ঊৰ্ধত, জুবিন গাৰ্গক কোনেও সমালোচনা কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিব খোজে। কিন্তু আপোনালোকে নিশ্চয় জানে যে ৰাজীৱ শদিয়াই যি আপোনাৰ জীৱিত কালত যিকেইটা গান গালে, মই ভাবোঁ যে এই 30টা বছৰত জুবিন গাৰ্গে 30,000 গান গোৱা বুলি যে কৈছে, ৰাজীৱ শদিয়াই 30টা গানে জুবিন গাৰ্গৰ সেই 30,000 গানক প্ৰত্যাহ্বান জনাব পাৰিব। ৰাজীৱ শদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। সেই কথা আপোনালোকে ৰাজীৱ শদিয়াৰ গান শুনিলে সেই কথাটোৰ স্পষ্টতা আপোনালোকে বুজি পাব। গতিকে জুবিন গাৰ্গ ডাঙৰীয়া যে এগৰাকী আচলতে ৰজাঘৰীয়া শিল্পী, সেই কথাৰ প্ৰমাণ হৈছে। তেওঁ জনতাৰ শিল্পী হ'ব পৰা নাই বৰ্তমান সময়লৈকে। আজি ৰাজীৱ শদিয়া গণশিল্পী, জনতাৰ শিল্পী, সেই কথা আজি মৃত্যুৰ দিনা প্ৰমাণ হৈছে। আজি ৰাজীৱ শদিয়া গণশিল্পী, সেই কথা আজি ৰাইজে স্বীকাৰ কৰিছে। আজি ৰাজীৱ শদিয়াৰ তুলনামূলকভাৱে জুবিন গাৰ্গৰ সমান গান নাথাকিব পাৰে। তাৰ পাছতো কিন্তু মৃত্যুৰ পাছত আপোনালোকে নিশ্চয় দেখিছে, তেওঁৰ মৃত্যুৰ দিনাখনত যি ধৰণে আচলতে মানুহে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে, তাৰ পৰা প্ৰমাণ হয় যে ৰাজীৱ শদিয়া আচলতে সঁচাকৈ জনতাৰ শিল্পী আছিল। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত সামাজিক মাধ্যমতে হওক, আজি ফেচবুকত হওক, আজি টুইটাৰত হওক, ইনষ্টাগ্ৰামত হওক, আজি টেলিভিছন মাধ্যমত হওক, সকলোৱে ৰাজীৱ শদিয়াৰ মৃত্যুক অপূৰণীয় ক্ষতি বুলি স্বীকাৰ কৰিছে। কিন্তু সেই সময়ছোৱাত আজি ৰাজীৱ শদিয়াক নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে আচলতে তিৰস্কাৰ কৰিছে, তেওঁ অপমান কৰিছে, মৃত্যুৰ পাছত অপমান কৰিছে কোনো কাৰণ নথকাকৈ। আৰু সেই জুবিন গাৰ্গে আপোনাৰ 2015 চনত ৰাজীৱ শদিয়াৰ পৰিচালনাত কণ্ঠদান কৰাৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ। তেওঁ 2015 চনতে ৰাজীৱ শদিয়াৰ পৰিচালনাত কণ্ঠদান কৰা জুবিন গাৰ্গে এতিয়া কেনেকৈ আচলতে ৰাজীৱ শদিয়াক চিনি নোপোৱা হৈ থাকিলে, সেই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰে যে মানুহৰ মৃত্যুৰ ৱেইট, যিটো ওজন, সেইটো কেনেকৈ নিৰ্ণয় কৰা হয়। আপোনালোকে কিছুমান মানুহৰ মৃত্যু নিশ্চয় লক্ষ্য কৰে, সেই মানুহৰ মৃত্যুত কিন্তু মানুহৰ অংশগ্ৰহণ নাথাকে। আজি আপোনালোকে চাওক, আজি ৰাজীৱ শদিয়াৰ মৃত্যুত যি ধৰণে মানুহৰ জনতাৰ সোঁত বৈছে, সেই জনতাৰ সোঁত কিন্তু জুবিন গাৰ্গৰ মৃত্যুত নহ'বও পাৰে। আজি জুবিন গাৰ্গ ডাঙৰীয়াই আপোনালোকে নিশ্চয় লক্ষ্য কৰে, তেওঁ নিজকে আচলতে ইমান বেছি প্ৰশংসা কৰে, তেওঁ নিজে অসম বুলি কৈ দিয়ে, কেতিয়াবা অসম মানে জুবিন গাৰ্গ বুলি কৈ দিয়ে, তেওঁ নিজক নিজে প্ৰশংসা কৰি থকা ব্যক্তি। গতিকে ৰাজীৱ শদিয়াই কিন্তু কোনোদিনে নিজকে জাতি মাটিৰ গান গোৱা গণশিল্পী বুলি কোৱা নাই। আজি ৰাজীৱ শদিয়াক অসমৰ ৰাইজে স্বীকৃতি দিছে যে জাতিৰ মাটিৰ গান গাই ৰাজীৱ শদিয়া হৈছে জনতাৰ শিল্পী, খাটি খোৱা মানুহৰ শিল্পী। সেই কথা আজি স্বীকৃতি দিছে আপোনাৰ অসমৰ জনতাই। কিন্তু জুবিন গাৰ্গে সেই ৰাইজৰ যি স্বীকৃতি, অসমবাসী ৰাইজৰ যি স্বীকৃতি, সেই স্বীকৃতিক আচলতে তেওঁ মানে এনেকুৱা লাগিছে আমাৰ ৰাইজে যি ৰাজীৱ শদিয়াক মৃত্যুৰ পাছত যি ধৰণে স্বীকৃতি দিছে, জনতাৰ শিল্পী বুলি স্বীকৃতি দিছে, আজি খাটি খোৱা মানুহৰ শিল্পী বুলি যেতিয়া স্বীকৃতি দিলে, সেই কথাবিলাক আচলতে জুবিন গাৰ্গে সহিব পৰা নাই। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।